ক্ৰীড়া ক্ষেত্ৰত এক সুখবৰ ৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিলে বাক্সাৰ জীয়ৰীয়ে উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় গেমছৰ আৰ্চাৰীৰ মিক্স ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ নম্ৰতা ব্ৰহ্মৰ বাক্সাৰ বৰমাৰ নিকটৱৰ্তী জাৰিপাৰাত ঘৰ খেলুৱৈগৰাকীৰ জাৰিপাৰা গাঁৱৰ ই-ৰিক্সা চালক চন্দন ব্ৰহ্ম আৰু মইনা ব্ৰহ্মৰ কন্যা নম্ৰতা ব্ৰহ্ম বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী নম্ৰতা ব্ৰহ্মই বিগত 4 বছৰ ধৰি বৰমাৰ উদাংশ্ৰী স্পৰ্টছ ক্লাবত মাইনশ্ৰী বড়োৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছিল নেশ্যনেল স্কুল গেমছত পদকপ্ৰাপ্ত নম্ৰতা ব্ৰহ্ম আনন্দিত ৰাষ্ট্ৰীয় গেমছত পদক লাভ কৰি অৰুণ বড়োৰ সৈতে জুতি বান্ধি পদক পাবলৈ সক্ষম হৈছিল নম্ৰতাই ভৱিষ্যতে দেশৰ হৈ খেলিবলৈ আগ্ৰহী নম্ৰতা উল্লেখ্য যে দৈনিক নিজ গৃহ জাৰিপাৰাৰ পৰা বৰমালৈ 5 কিলোমিটাৰ চাইকেল চলাই প্ৰশিক্ষণ গ্ৰহণ কৰিছিল খেলুৱৈগৰাকীয়ে পিতৃ চন্দন ব্ৰহ্মই ই-ৰিক্সা চলাই প্ৰশিক্ষণৰ খৰচ বহন কৰি আহিছিল নম্ৰতাৰ কন্যাৰ সফলতাই উৎফুল্লিত কৰিছে পিতৃ মাতৃ আৰু শুভাকাংক্ষীক মানে যাই কেনে তাতে থাকাবিলাকো বহুত ভাল থাকাৰ পৰা 40 মিনিটমান হ'ব ফিল্ডত গ্ৰাউণ্ডত যোৱা বাছ দিছে ফাৰ্ষ্টতে আমাৰ 50 মিটাৰ হয় দুটা তাতে ৰেংকিং হিচাপত লয় তাৰপিছত টপ 30টো লয় তাৰপিছত ইয়াতে সোমাব পাৰিলে ইণ্ডিভিজুৱেল মিক্স টিম খেলিব পাৰি 3টা মেডেল আছে আমাৰ আপুনি মিক্সত আছিল মিক্স টিমত ব্ৰঞ্জ লগত কোন আছিল লগত অৰুণ বড়ো বাক্সাৰ ওদালগুৰি ক'ত প্ৰশিক্ষণ লৈ আছা তুমি মই বৰমা উদাংশ্ৰী ক্লাব ইণ্টাৰনেশ্যনেল যোৱাৰ এটা হেঁপাহ আছে বহুতে ভাল লাগিছে কাৰণ আমাৰ বহুতে গৰীব ঘৰৰ পৰা ল'ৰা ছোৱালী আহি ইয়াতে প্ৰশিক্ষণ লয় তথাপিও নিজৰ কষ্ট কৰি কেনে আজি ইমান নেশ্যনেল খেলিছে বহুত কেইজন আছে আমাৰ ইয়াতে নেশ্যনেল মেডেলিষ্ট আৰু আমাৰ আৰ্চাৰীৰ পৰা দুজন হ'ল এই নম্ৰতাৰ লগত নেশ্যনেল 37 নেশ্যনেল গেমছৰ ঋতুমণিয়ে খেলিছিল তাতে টিমত গ'ল্ড মেডেল পাই আছিলে আৰু আজি নম্ৰতাই মিক্স টিমত ব্ৰঞ্জ লৈ আহিব পাৰি কেনে গাঁৱৰ আৰু ডিষ্ট্ৰিক্টৰ ষ্টেটৰ নামখিনি সুনাম কঢ়িয়াই আনিলে 40+ আছে আমাৰ আছে এতিয়ালৈকে ডিষ্ট্ৰিক্ট নেশ্যনেল চব মানে পাৰ্টিচিপেট বা মেডেলিষ্টও আছে আমাৰ ইয়াতে গভৰ্ণমেণ্টৰ এইখিনিয়ে ক'ব বিচাৰোঁ যে প্ৰেক্টিছৰ কাৰণে আমাক টাৰ্গেটৰ বহুত প্ৰয়োজন হয় টাৰ্গেটৰ যদি সুবিধাখিনি দি দিয়ে তেতিয়া বহুত ল'ৰা ছোৱালী আৰু আগবাঢ়িব পাৰিব প্ৰেক্টিছ ভালকৈ কৰিব পাৰিব কেইজন আছে আমাৰ ইয়াতে বহুতে দূৰৰ পৰা কষ্ট কৰি আহে প্ৰেক্টিছ কৰে সিহঁতেও আগবাঢ়ি যাব পাৰিব নম্ৰতাৰ দৰে মেডেল আনিব পাৰিব যদি প্ৰেক্টিছৰ কাৰণে ভাল সুবিধাখিনি যদি আমি পাওঁ